এক অভিনৱ কৃত্ৰিম পদ্ধতিৰে মীন পালন কৰি স্বাৱলম্বী হোৱা এজন যুৱক হৈছে ওদালগুৰি জিলাৰ পানেৰীৰ কুলচিপাৰৰ মৃদুল ডেকা। মৃদুল ডেকাই এটা পকীৰ টেংকি বনাই ইয়াত কাৱৈ মাছ পুহি তেওঁ এই মীন পালনৰ জৰিয়তে নিজৰ যি স্বাৱলম্বিতা এই স্বাৱলম্বিতাৰ পথ প্ৰশস্ত কৰিছে বুলি ক'ব লাগিব। মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট গ্ৰীণে দেখুৱাইছে এইটো হৈছে এটা পানীৰ টেংকি, য'ত ইয়াত কাৱৈ মাছ ইতিমধ্যে কৃত্ৰিম পদ্ধতিৰে ৰখা হৈছে আৰু এই যি পানী এই পানী তেওঁ ইয়াত কৃত্ৰিম পদ্ধতিৰে ৰাখিছে আৰু ইয়াত মীন পালন তেওঁ কৰিছে কাৱৈ মাছ এক আধুনিক পদ্ধতিৰে আৰু এক উন্নত মানৰ এয়া কাৱৈ মাছ আৰু এই কাৱৈ মাছ ইতিমধ্যে তেওঁ বিগত কেইমাহ জুৰি এই মীন পালন কৰি তেওঁ স্বাৱলম্বিতাৰ পথ প্ৰশস্ত কৰিছে। মোৰ সহযোগী ভিডিঅ' গ্ৰীণক দেখুৱাইছে আৰু এজন ব্যক্তি তাত ৰৈ আছে। এই কাৱৈ মাছ কিছুমান জালত বন্দী হৈছে। এই কাৱৈ মাছৰ দৃশ্য মই দেখুৱাবৰ কাৰণে মই চেষ্টা কৰিছোঁ মোৰ প্ৰাগ নিজৰ দৰ্শকক। এয়া কাৱৈ মাছ আৰু এই কাৱৈ মাছ কিছুদিন পিছত ইয়াতকৈও হয়তো ডাঙৰ হৈ উঠিব আৰু যেতিয়া ই মেচিয়ৰ্ড হ'ব, ই প্ৰাপ্তবয়স্ক হ'ব এইবিধ মাছ, তেতিয়া তেওঁলোকে বজাৰত এইবিধ মাছক বিক্ৰী কৰিব। মই পোনে মৃদুল ডেকাৰ পৰা কিছু কথা জানিবৰ কাৰণে চেষ্টা কৰিম যে এই পদ্ধতিটো আচলতে কি পদ্ধতি, কেনেকুৱা পদ্ধতিৰ জৰিয়তে এই মীন পালন আচলতে কৰি তেওঁ আচলতে ইয়াৰ পৰা কেনেকৈ প্ৰেৰণা পাইছে বা এই গোটেই বিষয়টো আচলতে তেওঁ কেনেকৈ আগবঢ়াই লৈ গৈছে মই তেওঁৰ পৰা জানিব বিচাৰিম। আপুনি কিমান দিন হ'ল এই পদ্ধতিৰে মীন পালন কৰা? মই কামটো ষ্টাৰ্ট কৰিব 3 মাহৰ পৰা 4 মাহ হ'ল, কিন্তু মাছৰ বয়স আৰু 2 মাহমান হৈছে। 2 মাহ হৈছে। আপুনি এতিয়া এই পুখুৰী দুটাত কিমান মাছ আপুনি এতিয়ালৈকে ৰখাইছে? মই ইয়াতে 5000 পিছ মাছ এৰিছিলোঁ। এতিয়া মোৰ আৰু এমাহ পিছত মেচিউৰিটি হ'ব। এমাহ পিছত মই 2 পৰা 3 কুইণ্টেল মাছ পাম বুলি আশা কৰিছোঁ। প্ৰতি কিলোত আপুনি কিমানকৈ বিক্ৰী কৰিছে? মই প্ৰতি কিলো 300-350 টকা এৰিছোঁ। ইয়াৰ যিটো পোৱালি, এই পোৱালিটো ক'ৰ পৰা আনে? পোৱালিটো মোৰ দাদা এজনে কৰি আছিল। সি 2-3 বছৰ আগৰ পৰা কৰি আছে এই প্ৰক্ৰিয়াটো। তাক অনুসৰণ কৰি পেলাই ময়ো ষ্টাৰ্ট কৰিছোঁ। সি পোৱালিটো নিজে প্ৰডাক্ট কৰে, তাৰ পৰা মই নিজে আনিছোঁ। ইয়াত তেওঁলোকক কি খাদ্য খোৱা হয়? তেওঁলোকক মুড়ি দিওঁ, বিস্কুট দিওঁ, স্লাইচ দিওঁ আৰু দানাও আছে, দানাও এবাৰ দিওঁ। এইটো জৈৱিক পদ্ধতি নে ইয়াত কৃত্ৰিম যে ৰাসায়নিক পদ্ধতি ইয়াত প্ৰয়োগ কৰা হয় নেকি? নাই, কোনো বেলেগ ঔষধ পাতি একো প্ৰয়োগ কৰা নহয় ইয়াতে। লাভটো কি চিষ্টেমত হয়? লাভটো কি চিষ্টেমত মানে মই কৰি আছোঁ এতিয়া। মই যিটো মানে এতিয়া ইয়াৰ যিটো মই মাছটো চাই পেলাই এটা হিচাপ এটা কৰিছোঁ, লাভান্বিত যথেষ্ট আছে। আৰু মোৰ দাদাজনে আজি 2-3 বছৰ ধৰি কৰি আছে, সি লাভ পাইছে, সেইকাৰণে মোক কৈছে, মই কৰিছোঁ। এতিয়া 1 কিলো মাছত আপোনাৰ কিমান খৰচ হ'ব বা পোৱালিটোত আপুনি কিনোতে কিমানকৈ কিনি? পোৱালিটো কিনিলোঁ 3.5 টকাকৈ কিনিলোঁ। তাৰপিছত 5000 এক পিছত পিচ চিষ্টেম কিনিব লাগে। তাৰপিছত এটা মাছত মই জনামতে এটা মাছত প্ৰডাকশ্যন খৰচ 10 টকা 12 টকামান পৰে। কিন্তু মই বিক্ৰী কৰিলে এটা মাছত মই 30 টকাৰ পৰা 35 টকা পাম। সেই হিচাপত আপুনি যি 3 কুইণ্টেল মাছ ইয়াত আছে, যেতিয়া আপুনি গোটেইখিনি বিক্ৰী কৰিব তেতিয়া আপুনি কিমান টকা ইয়াৰ পৰা আপুনি আৰ্নিং কৰিব পাৰিব? 3 কুইণ্টেল মাছত মই যদি 300 টকাকৈ কিলো বিক্ৰী কৰোঁ, মই 90,000 টকা এটা পাম। খৰচ কিমান হ'ব? খৰচ মোৰ তাতে 20,000 পৰা 25,000 টকা হ'ব। সঁচাকৈ খুব ধুনীয়া পদ্ধতি বুলি ক'ব লাগিব, কাৰণ 3 কুইণ্টেল মাছত 20,000 পৰা 25,000 টকা খৰচ হয় আৰু প্ৰতি 3 মাহৰ মূৰে এই মাছবিধ ইয়াৰ পৰা তেওঁলোকে বিক্ৰী কৰিব পাৰে। আৰু যেতিয়াই আচলতে 90,000 টকা ইয়াৰ পৰা পাব, ইয়াৰ পৰা আচলতে 30,000 টকা খৰচ হ'ব আৰু বাকী 60,000 টকাই লাভ বুলি ক'ব লাগিব। আপুনি এটা বছৰত কিমানটা বেটছ এনেকৈ বিক্ৰী কৰিব পাৰে? মই এটা বেষ্টত 3টা বেষ্ট এৰি দিম। 3টা বেষ্ট। আৰু এতিয়া মোৰ তাত টেংক মাত্ৰ 2টা ৰানিং আছে আৰু 2টা মই বনাই আছোঁ। এটা টেংকত তাতে পোৱালি প্ৰডাক্ট কৰিম মই নিজে, আৰু এটা টেংকত বটীয়া, মাগুৰ, শিঙি এৰাৰ চিন্তা কৰিম। বছৰত কিমান কুইণ্টেল মাছ আপুনি বিক্ৰী কৰাৰ এই পৰিকল্পনা? মই অহা 2021 বৰ্ষত মই গোটেই বছৰটোত মিনিমাম 15 পৰা 20 কুইণ্টেল মাছ বিক্ৰী কৰিম। যদি আপুনি 15-20 কুইণ্টেল মাছ বিক্ৰী কৰিব পাৰে, তেনেহ'লে আপোনাৰ কিমান টকা তাৰ পৰা আৰ্নিং হ'ব বুলি ভাবিছে? আৰ্নিংটো মই ইমানখিনি হিচাপ কৰা নাই, কিন্তু তেওঁ মই মান্থলি গড়পাতাত চাব গ'লে 30-40 হাজাৰ টকা এটা ইনকাম হ'ব আৰু মান্থলি গড়পাতা চাব গ'লে। হয়, এখন ঘৰ খুব ধুনীয়াকৈ চলি থাকিব পাৰি, ধুনীয়াকৈ চলিব পাৰিব। আৰু বিশেষকৈ আমাৰ দৰে মানে কি চাকৰি বাকৰি নোপোৱা নিবনুৱা যিমান আছে, সেইসকলেও মানে এইটো কৰিলে তাৰমানে বেলেগত বাহিৰত কোম্পানীত গৈ পেলাই কাম কৰাত কৰি বেলেগৰ আণ্ডাৰত 15-20 হাজাৰ টকাত কাম কৰি পেলাই কিন্তু বেলেগৰ চাকৰি হৈ থকাতকৈ বাহিৰা জগতত গৈ পেলাই কিন্তু ঘৰতে এইখিনি কৰিলে মোৰ বেছি লাভান্বিত হ'ব বুলি মই আশা কৰোঁ। এজন টেকনিকেল এগৰাকী যুৱক আছে, মই জনাত যে আপুনি ইউটিউব চাই আপুনি গোটেই ইয়াৰ টেকনিকটো আপুনি লৈ লৈছে ইয়াৰ পৰা। ইয়াৰ মূলতঃ কি টেকনিক আপোনালোকে ব্যৱহাৰ কৰিছে? মই এনেই ইউটিউবত কিবা কিবি চাই থাকোঁ, তেনেকুৱা এই পদ্ধতিটো চালোঁ। চোৱাৰ পিছত এইটো ভাল লাগিল। ভাল লগাৰ পিছত ইয়াতে অলপ পইচাৰো দৰকাৰ হয়। পানী কিমান ৰখা হয় এটা? পানী ইয়াতে 2.5 ফুট পানী আছে। 2.5 ফুট পানী আছে। তলত কি দিয়া হৈছে? তলত পাকা কৰি দিয়া আছে, পাকাৰ ওপৰত মাটি দিয়া আছে,
মাটিৰ ওপৰত পানী মাটিৰ ওপৰত পানী হয়। এই পানীটো কিমান দিনৰ মূৰত সলাব লাগে পানীটো মোটামুটি 15-20 দিনৰ মূৰত সলাব লাগে এতিয়া সলাবৰ সময় হৈছে হয় সলাবৰ সময় হৈছে মাছবিলাক যেতিয়া ইয়াক খাদ্য আপোনালোকে দিয়ে তেনেহ'লে কিমান টাইম আপোনালোকে দিনত কেই টাইম আপোনালোকে ইয়াক খাদ্য ব্যৱহাৰ কৰে দিনত ইয়াতে 2 টাইম দিব লাগে পুৱা এবাৰ আবেলি এবাৰ হয় এই পদ্ধতিৰ জৰিয়তে যদি মাছৰ পালন কৰা হয় তেনেহ'লে সকলো লাভান্বিত হ'ব হয় হ'ব নিশ্চয় হ'ব আপোনালোকে বজাৰখন ক'ত পাইছে বজাৰখন মানে ঘৰৰ পৰাই লৈ গৈ আছে কাষ্টমাৰে এতিয়া মানে কি লোকেল কাৱৈটো সচৰাচৰ মাৰ্কেটত নাপায় খুব কম পায় গতিকে এতিয়া মই ফেচবুকত মানে আপলোড এটা দিছিলোঁ তাৰপিছত তাৰ পৰা মোৰতো কণ্টেক্ট কৰিছে ঘৰৰ পৰা এইফালে লৈ যায় আৰু হোলচেল পাৰ্টিবিলাকো আহিছে হোলচেল পাৰ্টিক মই এতিয়ালৈকে দিয়া নাই ৰিটেইল চেল কৰি আছোঁ বৰ্তমান বাকী পৰিয়ালে আপোনাক ইয়াত সহযোগিতা কৰিছে নিশ্চয় কৰিছে মোৰ এই ক্ষেত্ৰত মোৰ দেউতাই মা গোটেইখিনি সহায় কৰিছে মানে তেওঁলোকেও শিকি লৈছে গোটেই পদ্ধতি গোটেইলোকে জানে মই নাথাকিলেও তেওঁলোকে দানা পানী নিজে দিয়ে দানা নিজে ইয়াৰ উপৰি আপুনি কি কি কাম কৰি আছে ইয়াৰ উপৰি মোৰ এতিয়া গাই এজনী আছে 2জনী গাই আছিল এজনী লকডাউনত আৰু টেংকি বনাবলৈ পইচা লগা হ'ল লকডাউনত মই আৰু গাখীৰৰ প্ৰব্লেম গাখীৰ লকডাউনত চেল নোহোৱা হৈ গ'ল হোটেল বন্ধ হৈ গ'ল গাই এজনী বিক্ৰী কৰি দিলোঁ এতিয়া এজনী গাই আছে সেইজনী গাইৰ পৰা ধৰক ঘৰখন চলি আছে এতিয়া বা মোৰ পকেট খৰচটো তাৰ পৰা ওলাই আছে দানাৰ পইচা ওলাই আছে আৰু মই এতিয়া নতুনকৈ আৰু ফাৰ্মৰ কাম আৰম্ভ কৰি আছোঁ দেখা পাইছে আপোনালোকে মানুহ লগাই আছোঁ ইয়াতে হাঁহ কুকুৰা আহিব আৰু ব্ৰইলাৰ আহিব মানে আপুনি সকলো ধৰণৰ ইতিমধ্যে জীৱ জন্তু বা গাই আপুনি মীন পালন আৰু আপুনি মুৰ্গী ফাৰ্ম এই সকলোবিলাক আপুনি গোটেইখিনি মই প্ৰক্ৰিয়া লাহে লাহে কৰি গৈ আছোঁ নিশ্চিতভাৱে মৃদুল ডেকা এই মুহূৰ্তত এগৰাকী আদৰ্শ যুৱক বুলি ক'ব লাগিব কাৰণ তেখেতে কেৱল আধুনিক পদ্ধতিৰে এক নৱ পদ্ধতিৰে মীন পালনেই নহয় তেওঁ ইতিমধ্যে হাঁহ কুকুৰাৰ লগতে তেখেতে ইতিমধ্যে দুগ্ধ বা তেখেতে গাইৰ জৰিয়তে আচলতে তেখেতে গাখীৰৰ জৰিয়তেও তেখেতে ঘৰখনক আচলতে চলাই নিব পাৰিছে সুন্দৰভাৱে গতিকে নিশ্চিতভাৱে এই এটা এক নতুন পদ্ধতি আচলতে সকলো যুৱক যুৱতীয়ে আঁকোৱালি লোৱাটো উচিত যিসকল নিবনুৱা যুৱতীয়ে অনাই বনাই আচলতে ঘূৰি ফুৰিছে বা কৰ্মসংস্থাপনহীনতাত ভুগিছে সেইসকল যুৱকে আচলতে এই আদৰ্শ ল'লে নিশ্চিতভাৱে যি আৰ্থিক সচ্ছলতা সেই সচ্ছলতা এটা পৰিয়াললৈকে ঘূৰি আহিব